ভগৱানে 14 ভুৱনত ভ্ৰমণ কৰি আছে। ভগৱানে 14 ভুৱনত ভ্ৰমণ কৰি আছে। সকলো প্ৰাণীতে ভগৱান আছে। সকলো প্ৰাণীতে ভগৱান আছে। প্ৰাণী হিংসা কৰি আপুনি কেতিয়াও ভগৱানক সেৱা নকৰিব। প্ৰাণী হিংসা কৰি আপুনি কেতিয়াও ভগৱানক সেৱা নকৰিবা। আপুনি সুখী হ'ব নিবিচাৰিব আনক হিংসা কৰি। এজন দাৰ্শনিক পণ্ডিতে কৈছে যে we need not cut down the tree. We need not cut down the tree for to gather the fruits. We need not cut down the tree to gather the fruits. আমি এজোপা গছ কেতিয়াও এজোপা গছ গুৰিটো কাটি পেলাব নালাগে তাৰ সুন্দৰ ফল আৰু গুটিবিলাকৰ কাৰণে। In the perfect human, under the perfect human specify it. Under the perfect human specify it is not impossible. It is not necessary. It is not necessary to gather the human on the nation. আপুনি এটা পৰিয়ালক সুখী কৰাৰ কাৰণে আনৰ ক্ষতি কেতিয়াও কৰিব নালাগে। কেতিয়াও আনক দুখ দিব নালাগে। আমাৰ মানুহে নিজৰ সুখৰ কাৰণে আমাৰ নিজৰ সুন্দৰ দেহটোক ভাগ কৰি লয়। কুকুৰ মেকুৰী জীৱ জন্তু পাৰ চৰাই এইবিলাক বিভিন্ন ভাগত ভাগ কৰি লয়, কিন্তু আত্মাৰ ভাগ নাই। আত্মা ওলাই যোৱাৰ পিছত দেহটো নিথৰ হৈ পৰি ৰয়। প্ৰভু ভগৱন্ত সকলোৰে দেহতে আছে। ভগৱানে কৈছে যে ভগৱন্ত সকলোৰে দেহতে বিৰাজমান। আপুনি ভাগৱতৰ নিদৰ্শন মতে আপুনি ভাগৱতৰ দৰ্শন মতে কাম কৰিব লাগিব। তেতিয়া কি হ'ব? যিজনে সকলোতে আত্মাময় বুলি দেখে তেওঁ জীৱন্ততে মুক্ত বুলি কয়। সেইজন ঈশ্বৰৰ প্ৰিয়। তেওঁক ঈশ্বৰে বৰ ভাল পায়। ভগৱানে কাক ভাল পায় জানেনে? God loves him who loves his creature. ভগৱানে তেওঁকে বেছি ভাল পায় যিজনে তেওঁক স্বজন কৰা, তেওঁ সৃষ্টি কৰা প্ৰাণীবিলাকক ভাল পায়।